বৈজ্ঞানিক পদ্ধতিৰে খোৱাটো বেলেগ কথা, কিন্তু আপোনালোকে হাবিয়ে জংঘলে বা আপোনালোকৰ বাৰীৰ কাষত ওলোৱা বনৰীয়া কাঠফুলা কেতিয়াও গ্ৰহণ নকৰিব। আৰু এই বনৰীয়া কাঠফুলা গ্ৰহণ কৰিলে ততাতৈয়াকৈ মানুহৰ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাব লগা হয়। আৰু এই বনৰীয়া কাঠফুলা খালে লগালগ মানুহৰ শৌচ হ'ব, বমি হ'ব, খুব পেটৰ বিষ হ'ব, কিছুমানৰ মূৰ ঘূৰাব, এনেকুৱা ধৰণৰ বেমাৰবোৰ হ'ব। আৰু যিকেইজন আমাৰ এতিয়া বনৰীয়া কাঠফুলা আজি আমি ৱৰ্ল্ড ফুড ছেফটি ডে হিচাপে গোটেই পৃথিৱীতে পালন কৰিছে। তাৰ লগত সংগতি ৰাখি আমি গোলাঘাট আৰু সৰুপথাৰ ব্লকে দুয়োটাই মিলি পিনি পৰৈঘাট আমাৰ যিটো ছাব চেণ্টাৰ আছে তাত এখন সজাগতামূলক সভা পতা হৈছে খাদ্যৰ ওপৰত। বিশেষকৈ এইটো অঞ্চলত আমি যোৱা মাহটোত লক্ষ্য কৰিছোঁ যে মাছৰুম পয়জনিং যিটো কাঠফুলা, বিষাক্ত কাঠফুলা খাই মানুহ আক্ৰান্ত হৈছে। তাৰ ওপৰত আমি আজি এই সজাগতা সভাখনত বিশেষভাৱে আলোচনা কৰিছোঁ। তাৰ উপৰিও আমি খাদ্যৰ যিখিনি বিষক্ৰিয়া, বুট মাহ খাই হওক বা কিবা বিয়া খাই বা কোনোবা বেলেগ ধৰণৰ কিবা অনুষ্ঠানত কেতিয়াবা বিষক্ৰিয়া হয় খাদ্য। অলপতে আমি সৰুপথাৰ ব্লকতে পাইছিলোঁ বৰহোলা শ্যামগাঁও, তাৰ ওপৰতো আমাৰ ফুড ছেফটি অফিচাৰে ক'লে। আৰু বিশেষকৈ আমি ইয়াত আজি ধৰক আমি স্নেক বাইট আৰু ডগ বাইট তাৰ ওপৰতো কোৱা হ'ল। এই গোটেইখিনিকে মিলি পিনি আজি ইয়াত যথেষ্টখিনি ৰাইজো গোট খাইছে। আৰু সকলোৱে আচলতে কি একেমুখে কৈছে যে আজিৰ পৰা আমি যিটো বনৰীয়া কাঠফুলা সেইটো নাখাওঁ। আমাৰ বিশ্বাস হৈছে আমাৰ যিটো এটা বেমাৰ আচলতে ইয়াত এতিয়া হৈ আছে, যিটো মাছৰুম পয়জনিং, সেই পয়জনিংটো আমি সোনকালে কমাব পাৰিম। আৰু ৰাইজে এইখিনি বুজি উঠিছে, সভাখন আমাৰ ফুলফিল হৈছে বুলি আমি ভাবিছোঁ। থেংক ইউ। বনৰীয়া কাঠফুলা আচলতে কি এইটো আমাৰ আচলতে ট্ৰেডিশ্যন আছিলে। এইটো খাই থকা হৈছিলে, খাই পিনি কিছুমানৰ পয়জনিং হৈছিলে, কিছুমানৰ নহৈছিল। আচলতে আগৰ মানুহখিনিয়ে ভালকৈ চিনি পাইছিলে। এতিয়া নিউ জেনেৰেশ্যন যিখিনি আছে সেইখিনিয়ে চিনি পোৱাত অলপ অসুবিধা হয়। এতিয়া কথা হৈছে কি আমি সেইটো বাদ দি পিনি আমি কাঠফুলা আমি চাইণ্টিফিকেলি খেতি কৰিছোঁ, সেইটো কিনিবলৈ পায় বা নিজেও খেতি কৰি খাব পাৰে। সেইখিনি হওক যে বনৰীয়া কাঠফুলা ভাল হওক বেয়া হওক আমি খোৱাটো আচলতে উচিত নহয়। আমি কাটি একেই কৰিলে তথাপি সিহঁতি জীয়াই থাকিবৰ কাৰণে অলপ জংঘল নিজে নিজে কৰি লয়, বাঘ ডকাই হওক কিবাকিবি লতাই হওক, দায়িত্বখিনি হাবি আছে। এতিয়া ইয়াত সাপ থকাটো মানে কি বাসস্থানটো ভাল। মই জানো এইটো বিষাক্ত কাম, তাত চেলাইন এটা লগাই দিছোঁ, বেজী দিছোঁ, তাৰপিছত এনে ভ্ৰমণ নাই কৰিবই আৰু তাৰ বিষটো অসমত বাঢ়ি গৈ আছে। মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ। চিনাকি অচিনাকি কাঠফুলা আমাৰ গাঁওবিলাকত কি বুলি কয় ফুলি উঠে। ইয়াত আমি অচিনাকি কিছুমানক যদি খায় সেইটো মৃত্যু প্ৰায়। চিনাকি হ'লেও ইয়াত আমি যদি বাছি খাব। মই কথা এটা জানিব বিচাৰিছোঁ, আপোনালোকে খায় নে নাখায়? হয়, 1 নম্বৰ পইণ্ট। এতিয়া 2 নম্বৰ পইণ্টটো হৈছে কি, এই যে এতিয়া এইদিনত যে বনৰীয়া কাঠফুলা খায় গম পায় নে নাপায়? আপোনালোক সকলোকে সুধিছোঁ কথাটো সমূহীয়াকৈ। এতিয়া সেইটো পৰ্যায় হোৱাটো আমাৰ কাৰণে ভাল নে বেয়া? বেয়া হয়নে নহয়? গতিকে বিশেষকৈ কামুৰিছে তেখেতক তথাপ্ৰয়াকৈ যদি আমি হস্পিটেল লৈ যাওঁ তেখেত জীয়াই থাকিব। আমি যদি গাঁৱতে মুখত পৰিব, ইয়াৰ কোনো বিকল্প নাই। তাৰ কাৰণে চেষ্টা কৰিব লাগিব। আমি যিবিলাক বস্তু চিনি নাপাওঁ, যিটো বি হয় তাকো যদি আমি চিনি নাপাওঁ, এইটো এটা পৃথিৱীৰ গেছ বুলিয়ে কোৱা হয়। গেছত কি কি প্ৰয়োজন থাকিব পাৰে সেই কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে আমি এইটো নাখাই খাদ্য বিভাগৰ অফিচাৰ আছে, তেখেতে এই বিষয়ে আপোনালোকক বিতংভাৱে বুজাই ক'ব। গতিকে